এক আৱেগিক মুহূৰ্ত সুদীৰ্ঘ 4 দশক দেশ মাতৃৰ সেৱা কৰি ঘৰলৈ উভতিল এগৰাকী অসম জীয়ৰী। নাম মীনা কুমাৰী দাস। ঘৰ তেজপুৰৰ দীপোতাত। খোলতাল বাদনেৰে স্বগৃহলৈ আদৰণি জনালে বৃহত্তৰ অঞ্চলবাসী ৰাইজে। অনুষ্ঠিত কৰা হ'ল মাংগলিক অনুষ্ঠানৰ। এটি কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা মীনা কুমাৰী দাস কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ CRPFত ইংৰাজী 1986 চনত নিয়োজিত হৈ সুদীৰ্ঘ 40 বছৰ কাল দেশৰ ইমূৰৰ পৰা সিমূৰলৈ নিজৰ কৰ্তব্য পালন কৰিলে। ইয়াৰ উপৰি বিদেশতো ভাৰতৰ হৈ সেৱা আগবঢ়ালে। আমাৰ মীনা বাইদেউ আমাৰ এই দীপোতা ৰাধিকাপুৰৰ এগৰাকী জীয়ৰী, দুখীয়া কৃষক পৰিয়ালে জন্মগ্ৰহণ কৰি এটা হেড কনষ্টেবল হিচাপে তেওঁ জইন কৰিছিলে 1986 চনত। আজি সুদীৰ্ঘ 40 বছৰ অন্তত তেখেতে ডেপুটি কমাণ্ডেণ্ট টুৱাইচি হিচাপে ৰেংক লৈ পেলাই যোৱা 31 জানুৱাৰী তাৰিখে অৱসৰ গ্ৰহণ কৰিছে। আমি তেওঁক লৈ পেলাই আমি সমগ্ৰ তেজপুৰবাসী অতিশয় গৌৰৱান্বিত হৈছোঁ। আৰু তেখেতে আমাক এটা আদৰ্শ দেখুৱাই থৈ গ'ল। এটা সাধাৰণ পৰিয়ালৰ পৰা গৈ তেওঁ যে উচ্চ পদবী লাভ কৰিলে, তাত আমি নথৈ কৃতাৰ্থ হৈছোঁ। মীনা কুমাৰী দাসৰ সৈতে একেলগে চাকৰিত যোগদান কৰা সহকৰ্মীয়েও উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি অভিভূত হৈ পৰে। আমি মীনা মেডাম আৰু মোৰ নাম বাণী গগৈ। আমি একেলগে ভৰ্তি আছিলোঁ, একেলগে ৰিক্ৰুটিং কৰিছিলোঁ। আমি গুৱাহাটী 9 মাইলত ভৰ্তি হৈছিলোঁ। তেতিয়া নতুন আছিলে, আমি 86ত। হয়, নতুন আছিলোঁ আমি, তেতিয়া একো নাজানিছিলোঁ, সৰু আছিলোঁ, তাইও সৰু আছিলে, আমিও চব সৰু আছিলোঁ। তেতিয়া বহুত খেলি ধেমালি কৰিয়ে আমি ভৰ্তি হৈছিলোঁ। আজি ইমান দিন তেওঁ পুৰা কমপ্লিট চাকৰি কৰিলে, এতিয়ালৈকে কৰি থাকি আমি তাৰ কাৰণে বহুত সুখী। কাৰণ নিজৰ বান্ধৱী এজনী ইমানখিনিত আগবাঢ়ি গ'ল, তাৰ কাৰণে আমি বহুতেই সুখী। শেহতীয়াকৈ মীনা কুমাৰী দাস নিয়োজিত হৈছিল ইটানগৰত থকা CRPFৰ 138 নং বেটেলিয়নৰ 2য় কামান অধিকাৰীৰ দৰে উচ্চ পদত। এই পদতে কাৰ্যনিৰ্বাহ কৰিয়েই অৱসৰ ল'লে তেজপুৰৰ জীয়ৰী মীনা কুমাৰী দাসে। বিদায় বেলাত বাহিনীৰ শীৰ্ষ বিষয়া জোৱানকে ধৰি সকলোকে সেমেকা চকুৰে জনালে বিদায়, জনালে উজ্জ্বল ভৱিষ্যতৰ শুভকামনা। লগতে পৰম্পৰা অনুসৰি পুষ্পসজ্জিত বাহনত উঠাই কৰ্তব্যস্থলীৰ পৰা দিলে বিদায়। বহুতেই আনন্দময় পৰিৱেশ, খুবেই ভাল লাগিছে। কিন্তু চেম টাইম মানে অলপ বেয়াও লাগিছে। বহুত দীঘলীয়া এটা সময় ফৌজত অতিবাহিত কৰি আহিলোঁ আৰু মেল ডমিনেটেড ফ'ৰ্চ, তাত আমি মহিলা। আজিৰ পৰা সুদীৰ্ঘ 40 বছৰ আগতে গৈছিলোঁ, য'ত মাক বাপেকে ল'ৰা ছোৱালীক মানে ছোৱালীক বিশেষকৈ কলেজতো পঢ়িবলৈ নপঠায়। তেনেকুৱা এটা সময়ত আমি ওলাই গৈ পেলাই, এয়া মোৰ দুয়োগৰাকী মোৰ বান্ধৱীয়ে, আমি একেলগে ফ'ৰ্চত 1986ত ভৰ্তি হৈছিলোঁ। আৰু এওঁলোকে ঘৰুৱা কিছুমান সমস্যাৰ কাৰণে ল'ৰা ছোৱালী হ'ল, ঘৰত চোৱা চিতা কৰা মানুহ নাই, সেইকাৰণে তেওঁলোকে মাজতে ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট আহিলে। কিন্তু মই সেইকণ ভাগ্যশালী আছিলোঁ বুলিয়ে ক'ব লাগিব। আৰু তাৰ কাৰণে মই মানে আজি এতিয়া 40 বছৰ মোৰ চাকৰি পূৰা কৰিব পাৰিলোঁ। আৰু আজি মই 40 বছৰ সেৱা সম্পূৰ্ণ কৰাৰ পিছত নিজৰ ঘৰৰ ছোৱালী ঘৰলৈ ঘূৰি আহিছোঁ আৰু হৈ আহিছোঁ। হাত ভৰি চব ঠিক ঠাক আছে। এইটো চবতকৈ ডাঙৰ কথা। ফৌজি মানুহ 40 বছৰ দিন মানে হাত ভৰি বচাই ঘৰৰ পৰা বাহিৰত থাকি হাত ভৰি বচাই আহিব পৰাটো মোৰ কাৰণে বৰ সৌভাগ্যৰ কথা। আজি ৰাইজে কেনেকুৱা আদৰি মৰম দিলে আপুনি ঘূৰি আহোঁতে? ৰাইজৰ মানে এই ওচৰ পাজৰ গোটেই মানুহৰ মানে বহুত আৱেগিক হৈ গ'লোঁ মই দেখি। তেওঁলোকৰ আদৰণি, উষ্ম আদৰণি জনাইছে সকলোৱে। মুখে তাৰ পৰা খোলতাল দি লৈ আহিছে। সমাজৰ ডেকা বুঢ়া সকলোখিনিয়ে মানে খুবেই আনন্দিত। তেওঁলোকে বহুত এক্সপেক্টেশ্যন ৰাখিছে মোৰ পৰা, আৰু মই আশা কৰোঁ তেওঁলোকৰ আশীৰ্বাদত আৰু তেওঁলোকৰ এক্সপেক্টেশ্যনত মই যাতে মানে তেওঁলোকৰ এক্সপেক্টেশ্যনটো মই সফল কৰিব পাৰোঁ যাতে। সেয়াই আৰু বাকী ভালেই লাগিছে। ঘৰৰ ছোৱালী ঘৰলৈ ঘূৰি আহিছোঁ। এতিয়া ঘৰত সময়খিনি অতিবাহিত কৰিম। যদি সুস্থ থাকোঁ তেনেহ'লে সমাজৰ বহুত কৰিবলগীয়া কাম আছে, কৰাৰ ইচ্ছা আছে, হেঁপাহ আছে, কৰি যাম। তেজপুৰৰ পৰা হনীজন জাৰীৰ ৰিপৰ্ট, নিউজ 8 নৰ্থ ইষ্ট।